নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই আজি বৰ্তমান আহিছোঁ আমাৰ খেতি পথাৰত। আৰু যোৱাকালি আমাৰ মাটিখিনি মানে পেক দিয়া হৈছিলে আৰু ৰোৱনী দুজন মাতিছোঁ, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ মাটিখিনিত মানে ৰোৱা পুতি আছে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু চাওক কি ধুনীয়াকৈ শাৰী শাৰী কৰি ৰোৱাবিলাক পুতিছে। আৰু মানে শাৰীটো চিধা হোৱাৰ কাৰণে এইডাল মানে ৰছী বান্ধি লৈছোঁ, মানে যাতে শাৰীটো চিধা হৈ থাকে। আৰু এইটো মানে কঠীয়াটো ইমান বেছি দিব নালাগে, এডাল দুডাল পুতি দিলে হ'ল, যিটোকে মানে উন্নত মানৰ বীজ হয়। সেইকাৰণে মই আপোনালোকক অলপমান দেখুৱাই দিছোঁ। ওচৰলৈকে গৈ পেলাই এইফালে ৰোৱনী ৰোৱা পুতি আছে, চাউলটো ধুনীয়াকৈ মানে শাৰী শাৰী কৰি ৰছী টানি দিছোঁ। আৰু আপোনালোকে এইখিনি যে দেখিছে, এইখিনি মানে মই ৰাতিপুৱা আহোঁতে অলপমান পুতি গৈছিলোঁ, এই দীঘলকৈ। মানে তেতিয়া অলপমান শাৰীটো অলপমান বেলেগ আছিলে, মানে চুটুলিটো বেলেগ আছিলে। সেইকাৰণে নতুন চাই এটা লৈ আহিছোঁ, মানে আগৰখিনি ইমান ভাল হোৱা নাই। মই তথাপিও আপোনালোকক অলপমান দেখুৱাই দিছোঁ। আৰু এইফালে হাল মাৰি থকাখিনি আমাৰে মাটি, অলপমান মই হাল মাৰিব দিছোঁ, মানে সৰু ট্ৰেক্টৰেদি। এইখিনিতো মানে বৰা ধানৰ কঠীয়া পুতিম। আৰু এইবিলাক ওচৰতে মানে পুতিছে, এইবিলাক পানী উঠাই দিছে ধুনীয়াকৈ। আৰু মই আপোনালোকক দেখুৱাইছোঁ, অলপমান হাল মাৰা দেখুৱাই দিম। মাটিখিনি মানে এবাৰতে পুতিব পাৰি, আৰু ধুনীয়া পানী আছে, পানীৰ অসুবিধা নাই। মানে ডিমালী নদীৰ ওপৰত এটা চুইচ গেট নিৰ্মাণ কৰি দিছে, আৰু চুইচ গেটটোৰ পৰা পানী আহে। আৰু ইয়াত চাওক কি ধুনীয়া হৈছে মাটিবিলাক। আৰু চাওক হাল মাৰি আছে। আৰু এইবোৰতে মানে শাৰী শাৰীকৈ কঠীয়াবিলাক ৰুই আছে, আপোনালোকে দেখিছে নহয় কি ধুনীয়াকৈ। আৰু বহুত বেছি দিয়া নাই, এডাল দুডাল এনেকৈ পুতিছে। আৰু এই চাওক গছাবিলাক ভালদৰে চাওকচোন, আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন। আৰু এইবিলাক হৈছে ৰঙালাও, মানে পথাৰৰ মাজতে খেতি কৰিছে, ডাঙৰ হৈছে। আৰু কাষতে মানে ধান খেতি কৰিছে। আৰু এই ৰঙালাওৰ খেতিবিলাক যে আপোনালোকে দেখিছে, মোটামুটি 5 বিঘামান খেতি কৰিছে। আৰু পানী ওলাই যোৱাৰ কাৰণে এইটো মানে ড্ৰেইন কাটি দিছে, যিহেতুকে মানে ওচৰতে ধান খেতি কৰিছে, আৰু পানী অলপ বেছিকৈ আহি আছে। আৰু এইফালে হৈছে আমাৰ এইবিলাক মাটিবিলাক পেক দিছিলোঁ, আৰু সেইফালে মানে ৰোৱা পুতি আছে। আৰু এইটো মানে পানী লৈ যোৱাৰ কাৰণে এটা ড্ৰেইন ৰাখি দিছোঁ ছাইডেদি, যাতে পানী দিয়াৰ সুবিধা হয়। আৰু এইখিনি মই ৰাতিপুৱাৰ ভাগত অলপ পুতি গৈছিলোঁ, মানে অকলে আহিছিলোঁ, সেইকাৰণে এনেই অলপ জাষ্ট পুতিছোঁ। আৰু মই আপোনালোকক দেখুৱাই দিছোঁ, মানে কঠীয়াবিলাক অলপ চাপৰ। আৰু এইবিলাক হৈছে মানে উন্নত মানৰ কঠীয়া, সেইকাৰণে অলপমান চাপৰ থাকে। আৰু আপোনালোকে দেখি নিশ্চয় অনুমান কৰিব পাৰিছে, সৰু সৰু পল্লা কৰি বান্ধি লৈ আহিছোঁ, মানে ডাঙৰকৈ বান্ধিবলৈ অলপ অসুবিধা হয়। আৰু চাওকচোন কি ধুনীয়া দেখিবলৈ, মানে সেউজীয়া সেউজীয়া হৈ আছে। আৰু এইখিনি আছিল আমাৰ মাটিখিনি পেক দিছোঁ। অলপ পিছত ৰোৱনী আহিব, মই আপোনালোকক দেখুৱাম। আৰু এইফালে মানে হাল মাৰিবলৈ গৈছোঁ, ভাইটি এজনে হাল মাৰি আছে, মই মানে আপোনালোকক অলপমান দেখুৱাই দিছোঁ। এইখিনিয়ে আজি পেক নিদিওঁ বাৰু, 2 দিন পিছত দিম, কাৰণ সেইফালে দি থোৱাই আছে।
নিৰঞ্জন দা কি পুতছা অকণমান মানে কি পুতিছা কোৱা যে অৰাখন দিয়া ভালকে লাও আছে লাও কাউকি আৰু ভেন্দি অলপ আৰু মানে দে আৰু উপায় নাই কৰিছা যে তথাপিও দেউতা আছে এইবা মই এনেই আৰু আহিলো একবাৰ দে 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 ঠিক আছে দে